নেতৃত্বত যে সরকার চলিছে আর প্রমোদ ছাৰৰ নেতৃত্বত যে দল চলিছে আমাৰ ইউপিপিএল দল সকলোৱে ৰাইজে ইয়াৰ আদৰ্শ নীতি আৰু আদৰ্শ সম বিকাশ সম মৰ্যাদা সম উন্নয়ন কাম কৰা ইয়াৰ কাৰণে সকলো এই শুক্লাই চাৰপাং ৰাইজে ইয়াত আদৰিছে আৰু ইয়াৰ কাৰণে এই কলবাৰী জলাই পাম চুবুৰী সকলোৱে ৰাইজে আজি ইয়াত যোগদান কাৰ্যসূচীত মানে অংশগ্ৰহণ কৰিছে আৰু যোগদান কৰিছে 100 জনৰো অধিক ইয়াত বিপিএফৰো আছে বিজেপিৰো আছে জিএছপিৰো আছিল তেখেতসকলে 17 বছৰ বিপিএফকো মানে চৰকাৰ গঠন কৰিলে আৰু ইয়াৰ পিছত 5 বছৰ ইয়াত ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ শাসন চলি আছে শুক্লাই চাৰপাঙত যেনেকৈ ৰাইজে বিচাৰিছিল ৰাইজে যেনেকৈ সপোন আৰু আশা আকাংক্ষা কৰি কিনি তেখেতসকলক গাদীত বহাইছিল তেখেতসকলে কাম নকৰাৰ কাৰণে ৰাইজে ইবাৰ তেখেতসকলক মানে বিদায় দিব বিচাৰিছে আৰু ইউপিপিএলক ইয়াত মানে গাদীত মানে দিব বিচাৰিছে এটো হল একমাত্ৰ প্ৰমোদ ছাৰৰ যেটো নীতি আৰু আদৰ্শ আৰু প্ৰমোদ ছাৰৰ এই অঞ্চলৰ বিটিআৰ অঞ্চলৰ এই 4 বছৰত যেটো আমি সকলোৱে ভোগ খাই আছো এটো হল শান্তি এই শান্তি যাত্ৰাটো সকলো ৰাইজে ভাল পাইছে আৰু ইয়াৰ কাৰণে সকলোৱে উলাই আহিছে আৰু সকলো দিশত কাম কৰাৰ কাৰণে সম বিকাশ সম মৰ্যাদা সম উন্নয়ন ইয়াত অনলি বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে কোনটোবা জাতি জনগোষ্ঠী মাত্ৰ কাম কৰিছে এটো নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে ইয়াত সকলোৱে মনটো প্ৰমোদ ছাৰে জয় কৰিছে আৰু ইয়াৰ কাৰণে অনাগত দিনবোৰত এই অঞ্চলৰ বা এই শুক্লাই চাৰপাং অঞ্চলৰ ৰাইজে যেটো অনাগত ইলেকশ্যনত সকলোৱে একগোট হৈ কিনে ভোট দি কিনে জয়যুক্ত কৰিব শুক্লাই চাৰপাঙৰ পৰা আৰু প্ৰমোদ ছাৰক পুনৰবাৰ গাদী বা প্ৰমোদ ছাৰক চিফ বনোৱাৰ কাৰণে ৰাইজে বিচাৰিছে আৰু এই হিচাপে এই জলাইপাম অঞ্চলত 100 জনৰো অধিক ইয়াৰ জ্যেষ্ঠসকলে হওক বা যুৱক যুৱতীসকলে হওক বা মহিলাসকলে হওক সকলো ইয়াতে ওলাই আহিছে আৰু যোগদান কাৰ্যসূচীত যোগদান কৰিছে চৰকাৰ বিটিসি গঠনৰ পৰা 17 বছৰ বিপিএফে শাসন চলালে ইয়াতে কিন্তু যিখিনি উন্নতি আমি দেখা পালো একদম মানে থুনুকা দেখা পালো আৰু বিজেপিও যিখিনি কৰিলে আমাৰ মনোভূত নহয় আসলতে আমাৰ বিটিআৰত আছে প্ৰমোদ বড়ো চৰকাৰ বা ইউপিপিএল চৰকাৰ আছে কিন্তু আমাৰ শুক্লাই চাৰপাঙত বৰ্তমানলৈকে ইউপিপিএল চৰকাৰ অহা নাই আমি নতুন প্ৰাৰ্থী এজনক আমি চাব লাগে তেখেতে যিহেতু প্ৰতিনিধি নকৰাতে বহুত যথেষ্টখিনি কাম আগবঢ়াইছে আমাৰ এই অঞ্চলত আমি আৰু আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱলৈ পৰিণত হ'ব আমি তাৰ কাৰণে যথেষ্ট আশাবাদী আৰু আমি দেখা পাম ইমানখিনি কাম হয় তেখেতক আজি জানিছো বহু বছৰৰ পৰা তেখেতে ভাল কাম কৰিছে আৰু আমি আশাবাদী তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি বাস্তৱত পৰিণত হ'ব বুলি নাই নকৰে কংগ্ৰেছে আমাৰ বিটিআৰত একো প্ৰভাৱ পেলাব নোৱাৰে তেখেতসকল যেনেকৈ আহিছে তেনেকৈ গুচি যাব লাগিব একো কাম কৰিব নোৱাৰে আৰু মানুহৰ সমৰ্থন নাই পৰা যদি চাব যাওঁ আমি প্ৰাৰ্থী বুলি ক'লে আমি বিপিএফ দলৰ গণেশ কছাৰী ছাৰকে চিনিব তাত বাহিৰে আমি বেলেগক চিনি নাপাওঁ আমি এবাৰ চাম নতুন প্ৰাৰ্থী এজনক চাম যোগ্য প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিব তেখেতে আমি তেখেতৰ কামক লৈ আমি যথেষ্ট আশাবাদী ইউপিপিএলত আজি নহয় আজি হয়তো 3 মাহ আগৰ পৰাই আমি যোগদান কৰিছোঁ এই দলটোত কাৰণ এই দলে আমি যেটো দেখিছোঁ অনেক উন্নত কাম কৰিছে আৰু হয়তো ভৱিষ্যতে কৰিব আমি ইয়াৰ আগত যেটো বিজেপি চৰকাৰ আছিল আমাৰ বিশেষকৈ আসামৰ পৰা টেঙাজাৰলৈ যেটো ৰাস্তা 5 বছৰৰ যে মেৰামতি আছিল কিন্তু সেইটো ওপৰে উচাই খাই গুচি গ'ল কিন্তু মেৰামতি হৈ নহ'ল গতিকে আমি আশা কৰোঁ এইবাৰ যেটো নতুন চৰকাৰ প্ৰমোদ বড়োৰ এইটো যেন আমাৰ এই যিবিলাক আধৰুৱা কাম এইবিলাক কৰি দিব বুলি আমি আশাৰে এই দলত আমি যোগদান কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম।